বিলাসীপাৰা চহৰৰ ১ নং ৱাৰ্ডৰ এজন অসহায় ব্যক্তি কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত ৬ মাহে শয্যাগত চন্দ্ৰকান্ত বৰ্মন নামৰ লোকজন নিজৰ বুলিবলৈ এটা কণমানি ৩ বছৰীয়া সন্তানৰ বাহিৰে আন কোনো নাই ব্যক্তিগৰাকীৰ দুৰ্ভাগ্যজনকভাৱে লোকৰ ঘৰত দিন হাজিৰা কৰি খোৱা চন্দ্ৰকান্ত বৰ্মনৰ এবছৰ পূৰ্বে জটিল ৰোগত মৃত্যু হৈছিল পত্নীৰো পত্নীৰ মৃত্যুৰ পাছতে ৰোগশয্যাত পৰে চন্দ্ৰকান্ত বৰ্মনো সম্প্ৰতি মৃত্যুৰ ক্ষণ গণি থকা ব্যক্তিজনে চিকিৎসা কৰাটো দূৰৰেই কথা দুবেলা দুমুঠি খাবলৈ নোজোৰে তেওঁৰ ব্যক্তিগৰাকীৰ এই দুৰ্দশা প্ৰত্যক্ষ কৰি অৱশেষত চন্দ্ৰকান্ত বৰ্মনৰ কাষত থিয় দিলে চহৰখনৰে এগৰাকী হৃদয়বান যুৱক স্থানীয় লোকসকলৰ উদ্যোগত চন্দ্ৰকান্ত বৰ্মনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে অসম গণ পৰিষদ দলৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰয়ে লগতে কণমানি শিশুটিৰ দায়িত্বও গ্ৰহণ কৰাত সকাহ পায় পৰিয়ালটো উল্লেখ্য যে যুৱনেতা মিথুন ৰয়ে চন্দ্ৰকান্ত বৰ্মনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক লগতে আহ্বান জনায় বিলাসীপাৰা ১ নম্বৰ ৱাৰ্ড বৰ্মনপাৰাত উপস্থিত আছোঁ এই আমাৰ ভাইটিসকল আমাৰ ঘৰত গৈ মোক মাতি আনিছে যোৱাকালি ইয়াত আমাৰ এটা বিলাসীপাৰাৰে ইয়ং যুৱ ল'ৰা তেওঁ বিলাসীপাৰা নয়নতাৰা মেডিকেল শ্বপত কাম কৰি আছিল আগত মই চিনিও পাওঁ তাক মানে তাক দেখি চকুৰ পানী মোক পৰহি ওলাই গৈছে ৰিজনটো এটাই তাৰ ৫ বছৰ আগত দেউতা মা মৰিলে ১ বছৰ আগত তাৰ ঘনীকে মৰিলে কেঞ্চাৰ ৰোগত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেল্থৰ ইমান ফেচিলিটিজ দিছে আয়ুষ্মান কাৰ্ড প্ৰধানমন্ত্ৰী কাৰ্ড ইমান কাৰ্ড দিয়াৰ পিছত হস্পিটেলত গ'লেই ট্ৰিটমেণ্ট ফ্ৰী এনেকুৱা পেচেণ্ট হস্পিটেলত গ'লেই ট্ৰিটমেণ্ট ফ্ৰী তাৰপিছতো কোনো মানুহ এজন আহি তাক উঠি হস্পিটেলত ল'বৰ কাৰণে ব্যৱস্থা কাৰণে তাৰ উন্নতিমানৰ চিকিৎসা যেটো কৰিব লাগে চৰকাৰৰ পৰা এইটো যাতে কৰে আৰু বাচ্চাটোৰ ভৱিষ্যতত জানে যাতে চিন্তা ভাৱনা কৰে বিলাসীপাৰা ১ নম্বৰ ৱাৰ্ডৰ নিবাসী চন্দ্ৰকান্ত বৰ্মন আজি বহু দিনৰ পৰা বেমাৰত আক্ৰান্ত হৈ আছে তেওঁ ডায়েবেটিছ ৰোগত ভুগি আছে বুলি আমি সকলোৱে জানো তো যেহেতু তেওঁৰ পৰিয়ালৰ অৱস্থাটো তেনেকুৱা এটা ভাল নহয় বহুত হি বিলংছ ফ্ৰম বিল' পভাৰ্টি লাইন চ' তেওঁৰ এটা কণমানি সন্তানো আছে তো যিকে নহওক আমি গোটেইখিনি আমি ল'ৰাবিলাক একত্ৰিত হৈ এই কথাখিনি আমাৰ মিথুন দাক আমি জনাইছোঁ যে ল'ৰাটোৰ কিবা এটা ব্যৱস্থা কৰিব লাগে ব্যৱস্থাটো মানে আমাৰ ইয়াতে হেৰি কৰিবৰ কাৰণে একো নাই মানে ইহঁতৰ মানে ফেমিলিৰ অৱস্থাটো খুবেই বেয়া চ' যিকেই নহওক মানে আৰ্থিক ফালৰ পৰা খুবেই বেয়া সেইকাৰণে আমি কথাবিলাক গোটেই ল'ৰাবিলাক একত্ৰিত হৈ মিথুন দাক জনাইছোঁ মিথুন দাক জনোৱাৰ পিছত মিথুন দাই আহি আৰু আমাক গোটেইখিনি ব্যৱস্থা কৰাৰ কাৰণে এবাৰ হেৰি কৰি দিলে তাৰপিছত এইটোৱে মানে আৰু আমি অসম চৰকাৰৰ ওচৰত ভিক্ষা মাগিছোঁ যে আমাৰ এই ল'ৰাজনৰ যাতে কিবা এটা ব্যৱস্থা হয় আৰু ভাল এটা চিকিৎসাৰ দ্বাৰা ল'ৰাটো যাতে ভাল হৈ আমাৰ ঘৰত আহে এইটোৱে আমি অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ বিলাসীপাৰাৰ পৰা লাটিফুল ইছলামৰ ৰিপৰ্ট B24 অসমীনি